নলবাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী নতুন পেঞ্চন নীতিক লৈ অসন্তুষ্ট চৰকাৰী কৰ্মচাৰী পৰিষদৰ আহ্বানত নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদে আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ দাবী যে চৰকাৰে NPS বা UPS যি ব্যৱস্থা কৰিছে চৰকাৰ কৰ্মচাৰীৰ অৱসৰকালীন সময়খিনিৰ বাবে সেই ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰিব লাগে ইতিমধ্যে আপোনালোকে জানে যে NPSত আমাৰ যিমানখিনি মানুহ এতিয়ালৈকে অৱসৰ পালে তেওঁলোকৰ কি অৱস্থা হৈছে তেওঁলোকৰ বহুতৰ বাবে নিজৰ ঔষধখিনি কিনিবৰ বাবে সেইখিনি পইচাৰে তেওঁলোক সমৰ্থ নহয় গতিকে NPS বা UPS ব্যৱস্থাই কৰ্মচাৰীৰ অৱসৰকালীন ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে যেহেতু সকলোৱে জানে যে চৰকাৰী কৰ্মচাৰীৰ বাউণ্ডেশ্যন থাকে আমি চৰকাৰী চাকৰি কৰি থকা সময়ত আন কোনো কাম কৰিব নোৱাৰোঁ কোনো উৎসৰ পৰা আমি উপাৰ্জন কৰিব নোৱাৰোঁ গতিকে 60 বছৰ বয়সত এজন মানুহে ৰিটায়াৰমেণ্টৰ পিছত কিবা এটা আৰম্ভ কৰিব বুলি ভবাটো এইটো এটা অমূলক কথা আৰু NPS বা UPS ব্যৱস্থাটো মূলতঃ হৈছে মাৰ্কেট কেন্দ্ৰিক বজাৰ কেন্দ্ৰিক যদি বজাৰ ভাল থাকে তেতিয়াহ'লে কাৰোবাৰ লাভ হ'ব যদি বজাৰ বেয়া হয় তেতিয়াহ'লে আমাৰ যিখিনি পইচা এইখিনি পইচা ডুবিব আমি যিখিনি পইচা চৰকাৰৰ হাতত জমা থৈছোঁ আমাৰ NPS এই পইচাখিনি কোনো নিশ্চয়তা নাই চৰকাৰে এটা UPS ব্যৱস্থা নতুনকৈ প্ৰৱৰ্তন কৰিছে কিন্তু UPS ব্যৱস্থাও আকৌ আমাৰ অনুদানৰ ওপৰত নিৰ্ভৰ কৰিব এজন কৰ্মচাৰীয়ে 30 বছৰ 35 বছৰ 40 বছৰ সেৱা বঢ়োৱাৰ পিছত তেতিয়াহ'লে কিহৰ বাবে পেঞ্চনৰ বাবে যোগ্য নহয়